Hi everyone, সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছো আৰু আজি চাদৰ মেখেলা পিন্ধি আছো বিহু বুলি আৰু মনটো ভাল লাগিছে কাৰণ পবাৰ যোৱাকালিছে গাটো অলপ বেটাৰ হৈছে ভাল পাইছে আৰু যোৱাকালি মই কি খোৱালো তাক মেডিচিনো খোৱালো আৰু প্লাস হেৱালি ফুল যে হেৱালি ফুলৰ পাতৰ গুণ ইমান গুণ আছে বুলি মই জনা নাছিলো কিন্তু যোৱাকালি ইউটিউবত চালো আকৌ মোক মাহাতেও ক'লে আৰু বেলেগ মানুহ ক'লে হেৱালি পাতটো মানে ভালকে ধুই লৈ পিনে বইল কৰি তাতে জালুক আদা আৰু লং কেটামান পিচি পিনে তাতে 1 গিলাস পানী ঢালি আধা গিলাস হোৱালৈকে উতলাই পিনি খোৱাবলৈ ক'লে হেতু খোৱালো আৰু ৰাতি ইমান আৰামছে হৈছে আৰু গাটো পুৰা জ্বৰ কমিছে আজি ৰাতিপুৱাও খাইছে আৰু দিনতো দুপৰীয়া টাইমত খাইছে মই ব্লগটো দেৰিকে ষ্টাৰ্ট কৰিছো ইভিনিংয়ে হল এতিয়া পুৰা ভাল পাইছে যোৱাকালিতছে আৰু মই ভাবিছো ৰীল এটা বনাম নেকি এক্সাৰসাইজও হৈ যাব নাছিলে মানে তাকে আৰু এয়া এফালে চাও গুটে কাপোৰ সাপোৰ উল্টা পুল্টা কৰি থৈ দিছো আৰু এফালে পবাই কি কৰি আছে দেখাম না চলো रील बनाते हैं बोलो रील এটা বনাম আপোনাৰ গাটো ভাল লাগি নাচিব পৰা অৱস্থাত নাই মই ক্যামেৰা ধৰি দিম তুমি নাচা এনে আৰু এনে হাতক মানে এনেকে বলক বলা আহক বলা কানফুলি আৰু এটো পিন্ধিলোৱা খালি খালি লাগিছে কানফুলি আৰু এটো পিন্ধিলম বাৰু আপুনি ৰাইজক কৈ দিয়ক গাটো কেনেকুৱা পাইছে গাটো অলপ ভাল লাগিছে কিন্তু অকমান দুৰ্বল হৈ আছে আৰু মাথাটো অলপ বিষ কালি আমি কি ফুল খাইছিলো হেৱালি ফুলৰ পাতটো বইল কৰি খালো হেতু খোৱাৰ পৰা কিন্তু জ্বৰটো একদম কমি গৈছে খালি এই সাইডটো অলপ বিষাই আছে পটককেটো ক'ত ভাল হ'ব কাৰণ মাঘ বিহুৰ উপলক্ষে প্ৰগ্ৰাম কেইটামান আছে 17-18 তাৰিখ মানে তেতিয়ালৈকে ভাল হলে যাম এতিয়া তাই ৰীল এটা বনাব বোলে আমাৰ সহযোগ কৰি চাম বাৰু মই এনেকে কানফুলি চানফুলি পৰি থাকিলে কানফুলি এনে মই কানফুলি পিন্ধি নাথাকো এনে এইবোৰ এনেকুৱা কিন্তু পবাই পিন্ধিব কৈছে পিন্ধিম আৰু এইকেইটা মোৰ নানিয়ে দিয়া মানে পবাৰ মায়ে দিয়া আৰু চাদৰ মেখেলাযোৰো নানিয়ে দিয়া কেনেকুৱা লাগিছে জনাব দেই এইবোৰ পিন্ধি থাকি মানে মোক ভাল নালাগে ন এইকেইটা পিন্ধিলে সেইকাৰণে মোক লাজ লাগে পিন্ধিবলৈ এনেকুৱাবোৰ কেতিয়াবা পিন্ধি থাকো আৰু সবে কয় একদম নিপিন্ধাকে থাকিব নাপায় সেইকাৰণে পিন্ধো কিন্তু ইমান মই এইবোৰ পিন্ধি থাকি ভাল নাপাওঁ অলপ জিটিকে থাকিয়ে ভাল পাওঁ আমাৰ নাম খাম মোক এইটো লগাই দিও গেছোন বিহু বুলি দে গাইস একোটো দিব নোৱাৰো এইটো আপুনি দিয়া নাই নানিয়ে দিছে মাই দিয়াটোৱে মই দিয়া মানুহজনী ইমান ধুনীয়া লাগিছে কিছু কাৰণে জানা লাগে আটা কৰি এনেকে পিন্ধে ন বঢ়িয়া অকমান ধুনীয়া এয়া আমাৰ ৰীল বনাবলে চাব ইনষ্টাগ্ৰামত रील बनाई হৈ গল এতিয়া বাইজনী আহি আছে বায়ে কবা লগ ধৰিছে বেলেগ এজনী বাইজনীৰ ঘৰত লগ ধৰিছে যাওনে না যাও চাও বাৰু আৰু মানে কেসা লাগা रील बनाই একদম মজা গাত অলপ ফ্ৰী হৈছে আৰু খুস্কাৰা যেতিয়া একিনি এনেকে নাচিব লাগে উঠি গল পুৰা গৰম উঠি গল আৰু আপোনালোকে আশীৰ্বাদ কৰিব চলি সোনকালে ভাল হওক যদি সোনকালে ভাল হয় আৰু এনেকা रील মই ডেইলি আপোনালোকক দিম আৰু মোৰ কেনেকুৱা হৈছে আপোনালোকে জনাব দে মোৰ নাচ বিলাক কেনেকুৱা হৈছে এক্টিং কৰাটো কেনেকুৱা হৈছে জনাব থ্যাংক ইউ এসা কেনেকুৱা গৰম উঠি গল এটো ৰিক্স আছে ৰে ৰ লাহে লাহে খুলিও মোৰ মুখখন ইমান বেয়া হৈ গৈছে ভাগৰ লাগি গল পুৰা না কষ্ট ৰিক্স আছে ৰে ৰ এয়া বাজনী আহি পালে এতিয়া আমি অকমান ওলাই যাম এই ওচৰতে বেলেগ এই বাজনীৰ লগৰ ঘৰত যাম চাহ খাব মাতিছে বিহু বুলি আৰু ইফালে মানাম বহি আছে পাৰিব নে অকলে থাকিবলৈ পাৰিম একেবাৰে বজাৰ কৰি আহিবা ছাগলী মাংস বহুত খাওঁ মন গৈছে আজি খাম আৰু বেয়া লাগিছে পুৰা ঝোল ওলাই যোৱা কলা কলা লাগিছে পোহৰটোৰ কাৰণে চাগে যোৱা বুলি আহিবা দেই কিবা এটা হলে ফোন কৰি দিব হা বজাৰ সজাৰ কৰি আহিম তাৰপিছত চাই থাকক আপোনালোকে প্ৰীতিবা বল এই যদি বাৰ লগৰ মানে মোৰ মাহিকে পৰে আৰু তাৰ
baby. Hey, beta, hi, mto. Hi. Hi. Kakane. Okom dodon. Okom dodon. Tet. Ui, gì nè, kakane. Ta. Cào mà ngay bị hộp à. Tata. বাজনীৰ ঘৰৰ পৰা আহিলোগে এতিয়া বজাৰ কৰিলো বজাৰ সজাৰ কৰি আহিলো অলপ দেৰি হ'ল চাহ খালো অকমান বগা পঙো খালো নগিনা পং বহুত টেষ্টি আছিলে আৰু এতিয়া গৈ পাই ভাত চাত বনাব লাগিব আমি এতিয়া ভাত সবজি বনাই আছো হৈ গ'ল আৰু বাই দালি বনালে মই মাংস অলপ ফ্ৰাই কৰিলো কিন্তু লগৰ ছোৱালীজনী ফোনত কথা পাতি থাকোতে মাংস পুৰি জ্বলি হেক খাব পাৰিম আৰু ন এই পানী অকমান তাতো দি দিবি নেকি তাৰ লগত জ্বলিলে বহুত পানী অকমান দিয়াই দিছে দালি খাম আৰু মই এতিয়া তিতা হ'ব নেকি বহুত এইটো ন হ'ব একো নাই তেৰিকা ভালকে বনাম ভাবি আছিলো একদম জ্বলি গ'ল আপোনালোকে কেনেকে বিহু সেলিব্ৰেশন কৰি আছে কোনে কোনে কি বনাই খাইছে কেনেকুৱা ক'ত ফুৰিব গৈছে জনাবচোন কমেন্ট কৰিব ওলা কোৱা নালাগে হ'ব কিয় আমি এতিয়া বনাই মেলি হৈ গ'ল আৰু অলমোস্ট খাই লম এতিয়া আপোনালোকে চাব নেকি মই কেনেকৈ বনাইছো দেখাম দেই ইফালে অকমান জ্বলিলে মটন বনাইছো এইটো দেখিছেনে জ্বলি গ'ল কালিটো খাম আৰু এতিয়া বেয়াকে উপায় নাই এই ফ্ৰেণ্ড এজনীক বাৰ্থডে উইচ কৰি থাকোঁতে পাহৰি গ'লো এইফালে দালি হৈ আছে আনাম কেনেকুৱা লাগিছে মজা অলপ জ্বলিলে যে চাওক কেনেকৈ ঘাম ওলাই গৈছে পুৰা ঘাম ওলাই গৈছে মানে আপোনাৰ একো সোৱাদ পোৱা নাছিলে কাৰণে পুৰা খাই দিছোঁ যে গাড়ী ভাল হ'ব লাগিবতো ছাগল মাংস খাই দিছোঁ বহুত টেষ্টি হৈছে পুৰা ঘাম ওলাই গৈছে আপোনাৰ ইমান ঘাম ওলাইছে চৰ্দিও ওলাই গৈছে ন গাইজ পবাই ভাত খাই আছে এতিয়া আমিও খাম আৰু খাই বৈ ভিডিঅ' এডিটিং কৰিম আৰু ইফালে পিছফালে কাপোৰবোৰ চাইছেনে এইবোৰ অলপ ঠিক ঠাক কৰিম তাৰপিছত আজিলৈ ইয়াতে ব্লগটো এণ্ড কৰিছোঁ আকৌ কাইলৈ লগ পাম আপোনালোকক সকলোৱে ভালকৈ থাকিব বাই গুড নাইট